য'ত অগপৰ বিধায়ক আছে অগপৰ বিধায়কসকলে মুখ্য ভূমিকা লৈছে, য'ত বিজেপিৰ বিধায়ক আছে তাত বিজেপিৰ বিধায়কসকলে মুখ্য ভূমিকা লৈছে। খুব এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত আমাৰ এই মিত্ৰতাৰ যিটো বন্ধন সেইটো আমি মজবুত কৰাৰ ক্ষেত্ৰত আমি সকলোৱে এৰা ধৰাৰ মনোভাৱে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি আপোনালোকে কাইলৈ যেতিয়া আমাৰ তালিকা প্ৰকাশ পাব, বিজেপি হিচাপে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব, অগপ হিচাপে অগপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব, জিলা পৰিষদ সদস্য আৰু আঞ্চলিক পৰিষদৰ সদস্য এইখিনিও কাইলৈৰ ভিতৰত আমাৰ জিলা সমিতিসমূহে এইটো প্ৰকাশ কৰিব। জিলা কাৰ্যালয়ত AP মেম্বাৰৰ যি চূড়ান্ত প্ৰাৰ্থী সেয়া প্ৰত্যেকখন জিলা সমিতিয়ে কাইলৈ বিয়লিৰ ভাগত এইটো তেওঁলোকৰ নামসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। আৰু আমিও কাইলৈ বিয়লিৰ ভাগত 4-5 বজাৰ ভিতৰত বা 5 বজাৰ ভিতৰত আমি কাইলৈ আমাৰ জিলা পৰিষদৰ যি প্ৰাৰ্থী তালিকা সেই তালিকাখন আমি আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈও এইটো জনোৱাৰ ব্যৱস্থা কৰিম। আৰু সেই প্ৰাৰ্থীসকলেও প্ৰাৰ্থীত্বৰ আমাৰ যি অনুমোদন সেই অনুমোদনৰ জৰিয়তে তেওঁলোকেও অহা 10 আৰু 11 তাৰিখৰ ভিতৰত তেওঁলোকৰ যি মনোনয়ন দাখিল পৰ্ব সেইটো সমাপ্ত কৰিব। কংগ্ৰেছে কৈ আছে এইবাৰ তেওঁলোকৰ খুব ভাল হ'ব বুলি। আমি কংগ্ৰেছৰ ভাল হোৱাটো বিচাৰোঁ। বিৰোধী ৰাজনৈতিক দলে যদি অলপ আসন পায় তেতিয়াহ'লে আমি আমাৰ যি কাম কাজ সেই কাম কাজবিলাক আৰু অধিক সযত্নে আৰু সাৱধানে আমি চলাই নিবৰ কাৰণে সক্ষম হ'ম। গতিকে কংগ্ৰেছে ভাল প্ৰাৰ্থী যদি তেওঁলোকৰ আছে, ভাল প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰক, আমি এইটো বিচাৰোঁ। কংগ্ৰেছ বুলি নহয়, কংগ্ৰেছৰ একেবাৰে সোঁহাতে বহি থকা বাওঁহাতে বহি থকা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বাওঁপন্থী যিসকল আছে তেওঁলোকৰ লগত শুৱে বাৱে উঠোতে বহোতে দিল্লী হোটেলৰ পৰা একেবাৰে তেজপুৰ গহপুৰলৈ যিসকলে সভা সমিতি পাতি তেওঁলোকে যিবিলাক কথা বতৰা অসমৰ ৰাইজক আপোনালোকৰ মাধ্যমেদি ব্যক্ত কৰি থাকে, মই আশা কৰিম তেওঁলোকে কোৱা কথাবিলাকত ৰাইজে হয়তো সৈমান হ'ব। আৰু যদি সৈমান হয় তেতিয়াহ'লে তাৰ প্ৰতিফলন হয়তো পঞ্চায়ত নিৰ্বাচনত ঘটিব। কিন্তু আমি এইবাৰ সংখ্যালঘু আৰু সংখ্যাগুৰু সকলোৰে আমি সমৰ্থন পাম বুলি আমি আশা কৰিছোঁ। কাৰণ আমি যি কাম কৰিছোঁ, আমাৰ ডাবল ইঞ্জিন চৰকাৰে যি কাম কৰিছে বা ট্ৰিপল ইঞ্জিন ক'লেও ভুল নহয়, 3 খলপীয়া পঞ্চায়তীয় শাসন ব্যৱস্থাত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ 3 খলপীয়া যি ব্যৱস্থা আছে এই ব্যৱস্থাটোৰ জৰিয়তে আমি গ্ৰামাঞ্চলৰ সৰ্বাংগীন বিকাশ, সৰ্বস্তৰৰ বিকাশ, সেই বিকাশটোক আমি আৰু অধিক দুৰন্ত গতিৰে আগবঢ়াই লৈ যোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, এই গাঁৱৰ উন্নয়ন হ'লেহে দেশৰ উন্নয়ন হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন আমাক দেখুৱাইছে বা যি সপোনৰ বনখিনি আমি যোৱা সময়সমূহত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ৰাইজৰ হৈ সেৱা কৰাৰ সুযোগ আমি পাইছোঁ বা ৰাইজে সেই সুযোগ আমাক দিছে। সেইকাৰণে আমি গ্ৰামাঞ্চলত বিশেষকৈ বিভিন্ন ধৰণৰ যিবিলাক ঘটনা ঘটিছিল পূৰ্বৰ চৰকাৰৰ দিনত, ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সলনি দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ, ভ্ৰষ্টাচাৰ ব্যভিচাৰে চূড়ান্ত এটা ৰূপ লৈছিল। দুখীয়া মানুহ বঞ্চিত প্ৰাপ্য অধিকাৰৰ পৰা যিসকল মানুহক আঁতৰাই ৰখা হৈছিল, বিশেষকৈ গাঁৱৰ মানুহখিনি, সেই গাঁৱৰ মানুহখিনিয়ে নিশ্চয় বিগত সময়ত আমাৰ চৰকাৰৰ যি গ্ৰামাঞ্চলৰ উত্তৰণৰ কাৰণে কৰা কাম, সেই কামৰ দাম নিশ্চয় ৰাইজে পঞ্চায়ত নিৰ্বাচনত আকৌ এবাৰ দিব।
আপোনালোকক এই কথাটো উনুকিয়াই থ'ব বিচাৰিছোঁ যে 2018 চনত যেতিয়া নিৰ্বাচন হৈছিল, গতিকে সেই সময়তো আমাৰ দলে আপোনালোকে গম পায়, সেই সময়তো আমি অসমৰ প্ৰায় 52% আসন আমি দখল কৰিবলৈ সক্ষম হৈছোঁ, গ্ৰাম পঞ্চায়তৰ পৰা জিলা পৰিষদৰ সদস্যলৈ। গতিকে এইবাৰ আমি আশা কৰিম যে তাতকৈ আৰু বহুত বেছি আমি সমষ্টি আমি এইবাৰ ৰাইজৰ আশীৰ্বাদত আমি যি কাম কৰিছোঁ এই কামসমূহৰ প্ৰতিদান স্বৰূপে নিশ্চয় ৰাইজে আমাক আশীৰ্বাদ দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।